এই ভিডিঅ'ত আমি আলোচনা কৰিম সময়ৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো হৈছে সময়ক নৈ সোঁতৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰটোত আমাক দিছে কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়? উত্তৰটো হৈছে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। গ নম্বৰটোত আমাক দিছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰটো হৈছে যুগ, কল্প আৰু শতাব্দী। ঘ নম্বৰটোত আমাক দিছে সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? উত্তৰটো হৈছে সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়। ঙ নম্বৰটোত আমাক দিছে সময় কি গতিত ঘূৰে? উত্তৰটো হৈছে সময় বৃত্তাকাৰ গতিত ঘূৰে। ২ নম্বৰখিনিত আমাক দিছে তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া ২ নম্বৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই। ইয়াৰ উত্তৰটো হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ আফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱাই, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ পচাৰতে দিনটো পাৰ হয়। খ নম্বৰটোত আমাক দিছে মানুহৰ এক কল্প ব্ৰহ্মাৰ এদিন। ইয়াৰ উত্তৰটো হ'ব ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। এই কাৰণে মানুহৰ এবছৰ দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা ১০০০ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ড খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টি গতি অব্যাহত ৰাখিবলৈ যি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছিল, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই ইমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়। মানুহৰ দিন-ৰাতিৰ কামৰ তুলনাত যথাৰ্থেই ১০০০ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্প ব্ৰহ্মাৰ এদিন আৰু এৰাতি অৰ্থ এয়ে। তাৰপিছত আমাক গ নম্বৰটো দিছে কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। ইয়াৰ উত্তৰটো হৈছে কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। এই কাৰণতে মানুহৰ এবছৰেই দেৱতাৰ এদিন বুলি কোৱা হয়। ৩ নম্বৰটোত আমাক দিছে পাত্ৰীত লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰটো হৈছে সময় পাত্ৰীৰ লেখক হ'ল নীলমণি ফুকন। তেখেতৰ সাহিত্যৰাজিসমূহ হ'ল সাহিত্যকলা চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী। তেখেত আলোচনী আৰু ৯ জুন কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি আসন শুৱনি কৰে। ৪ নম্বৰখিনিত আমাক অলপ লং কুৱেশ্যন আনচাৰ দিছে। প্ৰথম প্ৰশ্নটোত আমাক কৈছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? ইয়াৰ উত্তৰটো হৈছে আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে গছ-গছনি, চৰাই-চিৰিকটি, পশু-পক্ষী, নদ-নদী, আকাশ-বতাহ, জোন-বেলি, তৰা, বায়ু, পানী, মাটি, পৰ্বত-পাহাৰ, জান-জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলে। খ নম্বৰটোত দিছে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰটো হৈছে একো-একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ, ৰাজত্ব ইত্যাদি বিষয়বিলাকেই সময়ৰ একো-একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময়ৰ ভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। তাৰপিছত আমাক গ নম্বৰটো দিছে লক্ষণাকান্ত মানে কি? উত্তৰটো হৈছে লক্ষণাকান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত। সময়ৰ ভাগবিলাক বিশেষ লক্ষণাকান্ত। এই কাৰণে হিন্দু শাস্ত্ৰত ৪টা যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কী অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা ১০০০ বছৰৰ যীচুৰ ৰাজত্ব। ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো-একোটা যুগৰ লক্ষণ। ঘ নম্বৰটোত আমাক দিছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? উত্তৰটো হৈছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো-একোটা সাধাৰণ উপায়েৰেহে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব ৰিংগিতটোৱে তামোলখন খাই শেষ কৰা কথাটোৱেই নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক ৫ নম্বৰখিনি দিছে ভাৱ বিশ্লেষণ কৰা। ইয়াৰ পাছৰখিনি তোমালোকে চাই চাই লিখি ল'বা। মই ৰিড কৰি নাথাকোঁ, ৰিড কৰি থাকিলে বহুত দীঘল হৈ যায়।
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।